যি পৰ্যটনৰ কাৰণে আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উঠি পৰি লাগিছে ইয়াত পঞ্চতাৰকা হোটেল খুলিবৰ কাৰণে, এইটো আচলতে প্ৰকৃত পৰ্যটন নহয়। ইয়াত ইক'লজিকেল ইমবেলেঞ্চ কৰি এটা পৰ্যটন ক্ষেত্ৰ কেতিয়াও আচলতে চাইণ্টিফিক হ'ব নোৱাৰে। আৰু এই পৰ্যটন ক্ষেত্ৰ কেৱল নিজৰ ব্যক্তিগত মুনাফা আৰু নিজৰ ক্ষমতা কেন্দ্ৰিক এক ব্যৱসায়ৰ বাদে এই পৰ্যটন কেতিয়াও কাজিৰঙাৰ আচলতে পক্ষে, কাজিৰঙাৰ সুস্থিৰতাৰ পক্ষে পৰ্যটন নহয়। এই কথা জীপাল কৃষক শ্ৰমিক সংঘই আমি মনে প্ৰাণে বিশ্বাস কৰোঁ আৰু বৈজ্ঞানিকভাৱে আমি তাক প্ৰমাণ কৰিব পৰাকৈ আমি এই ক্ষেত্ৰত কেপেবল। ডাঙৰ কথাটো হৈছে যে সৰ্বসাধাৰণ জনগণক ক্ষতিপূৰণ দি উচ্ছেদ কৰি তেওঁলোকে ক্ষমতাৰ অপপ্ৰয়োগ কৰি তেওঁলোকে তাত পঞ্চতাৰকা সজাব। কিন্তু এই যে বন্যজন্তুসমূহৰ যি নিৰীহ প্ৰাণীসমূহৰ আটাইতকৈ দৰদী যি জন্তু হাতীৰ ৩০০-৪০০ হাতীৰ যি বিচৰণ ভূমি, ঘূৰি থোৱা পথাৰ, প্ৰজনন ক্ষেত্ৰ, সেই ক্ষেত্ৰখন হাতীক উচ্ছেদ কৰাৰ পাছত হাতীক কি ধৰণে কম্পেনচেট কৰিব? এটা এই কাজিৰঙাখনৰ বিপৰীতে আৰু অন্য এক প্ৰান্তত কাজিৰঙা নিৰ্মাণ কৰি কি হাতীৰ সুৰক্ষা কৱচ কি নিৰ্মাণ কৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেনেকুৱা কিবা যাদুদণ্ড আছে? আমাক তাৰ উত্তৰ লাগিব। এইবোৰ উত্তৰ কেৱল হিমন্ত বিশ্ব শৰ্মাই নহয়, জীপাল কৃষক শ্ৰমিক সংঘই ইতিমধ্যে আমি নতুন মাত্ৰাত নতুন শৈলীৰে আমি কেইটামান প্ৰশ্ন ইয়াৰ লগত জড়িত যিবিলাক ফাণ্ডিং এজেঞ্চিৰ পৰা ফাণ্ড লৈ যি প্ৰকৃতি সুৰক্ষাৰ শপত লৈ তেওঁলোকে FCRৰ ফাণ্ড, ষ্টেট গভৰ্ণমেণ্টৰ ফাণ্ড, নেশ্যনেল ফাণ্ড, WTR ফাণ্ড, WWFৰ ফাণ্ড, তেওঁলোকে আইফাও মানে লোৱা ফাণ্ড, সকলোবিলাকৰ খতিয়ান আমাক দিব লাগিব, শ্বেতপত্ৰ তেওঁলোকক মুকলি কৰিব লাগিব। এইবাৰ কোনো NGO আৰণ্যক নালাগে, কৰবেট ফাউণ্ডেশ্যন, WTR, WWF কোনোৱে ইয়াৰ হাত সাৰি যাব নোৱাৰিব। আমি কৈছোঁ যে প্ৰয়োজন হ'লে কাজিৰঙাৰ পৰা গো বেক ধ্বনি দিবলৈ আমি বাধ্য হ'ম। কাৰণ য'ত মূল হাতীৰ বিচৰণ ভূমিটো সুৰক্ষা নকৰি হাতীয়ে পাৰ্শ্বক্ৰিয়া সৃষ্টি কৰা অঞ্চলবিলাকত তেওঁলোকে সজাগতামূলক সভা পাতিব, প্ৰকৃতি সুৰক্ষাৰ কথা আমাক সজাগতামূলক অনুষ্ঠান পাতিব, ডিজিটেলাইজ কৰি পেলাই তেওঁলোকে ভিডিঅ' দেখুৱাই আমাক এৱাৰনেছ কৰিব। এই নৈতিক অধিকাৰ আৰু জীৱনৰ কাৰণে তেওঁলোকে হেৰুৱাব। তেওঁলোকে কুইজ ড্ৰয়িং ৰুমৰ AC ৰুমৰ ভিতৰত ৰিম'ট কণ্ট্ৰল টিপি প্ৰজেক্টৰত তেওঁলোকে কুইজ কম্পিটিশ্যন পাতি প্ৰকৃতি সুৰক্ষাৰ সজাগতা কৰাৰ অধিকাৰ তেওঁলোকে হেৰুৱাই পেলাব। আমাক তাঁতৰ শাল তাঁত ববলৈ দি, ছাগলী পুহিবলৈ দি, গাহৰি পুহিবলৈ দি তেওঁলোকে মৌলিক যিটো কৰ্তব্য পালন নকৰি উপৰিষদত বিচৰণ কৰি আমাক তেওঁলোকে ললিপপ খুৱাই, চৰকাৰৰ হৈ ললিপপ খুৱাই জনগণক স্থিমিত কৰা ৰাজনীতিত তেওঁলোকে নিয়োজিত হোৱাবলৈ আমি বদনাম দিবলৈ আমি সাজু হৈ আছোঁ। তেওঁলোক এইবাৰ হাত সাৰিব নোৱাৰে। এটা কথা কৈছোঁ যে মানুহ এটাক যদি গড়ে মাৰে খুচি, বাঘে খুচি মাৰে, শ্ৰাদ্ধ পাতিবৰ কাৰণে WWF আহি পেলাই 10,000 টকা পইচা দি, এককালীন পইচা দি আৰু জীৱনলৈ খবৰ নকৰাৰ ইতিহাস এই কাজিৰঙাত আছে। কোন হয় WWF? আমাক যদি ক্ষতিপূৰণ দিব লাগে, আমাক ৰিলিফ নহয়, আমাক সমাধান লাগে, সলিউশ্যন। উই ৱান্ট সলিউশ্যন, নট ৰিলিফ। এই কথাটো আমাৰ শ্লোগান জীপাল কৃষক শ্ৰমিক সংঘৰ এই সম্প্ৰতি আমি এটা বিস্তাৰিত ওপৰত লৈ যাম। কথাটো হ'ল আমাৰ মানুহ এটাক যদি খুচি মাৰে, বনকৰ্মী এজনক খুচি মাৰে, তাৰ ক্ষতিপূৰণ কিমান কৰিছে? তাৰ প্ৰগ্ৰেছিভ কম্পেনচেশ্যন পলিচি কি? কিহৰ আধাৰত আমাক কম্পেনচেশ্যন দিব? এটা গৰু বাঘে খাই, আমাৰ গোহালিৰ গৰু খাই বাঘ খুৱাই পুহি ৰাখিছোঁ, কিন্তু সেই খেতিয়কৰ গৰুৰ মূল্য কিমান দিবৰ কাৰণে তেওঁলোক ৰাজি আছে? 3,000 টকা পইচা 5 বছৰৰ মূৰত তেওঁলোকে কম্পেনচেশ্যন দিব? ন', এইটো নহ'ব। এই ৰিলিফ আমি মানি নলওঁ। আমাক কৈছোঁ যে শেহতীয়াকৈ আমাৰ জীপাল কৃষক শ্ৰমিক সংঘই কৈছোঁ যে আমাক ইয়াৰ সন্দৰ্ভত আমাক স্পষ্ট নীতি আমাক প্ৰদৰ্শন কৰিব লাগিব। নহ'লে বন বিভাগ, ইয়াত থকা প্ৰকৃতি সংগঠন, ৰেজিষ্টাৰ্ড প্ৰকৃতি সংগঠনে ফাণ্ডিং এজেঞ্চিৰ পৰা ফাণ্ড লৈ যিসকলে কমিটেড যিবিলাক NGO, সেই NGO কোনো কাৰণত জনগণৰ লগত জনসম্পৰ্ক ৰক্ষা কৰাৰ অধিকাৰ আৰু নাথাকিব। আমি কৈছোঁ হিমন্ত বিশ্ব শৰ্মাই ক্ষমতা খটুৱাই, হিমন্ত বিশ্ব শৰ্মাই শক্তি প্ৰদৰ্শন কৰি যদি বলপূৰ্বক যদি আমাৰ আদিবাসী মানুহক, ট্ৰাইবেল মানুহক যদি উচ্ছেদ কৰি তেওঁলোকে পঞ্চতাৰকা হোটেল যদি খুলিব পাৰে, এই সোণেশ্বৰ নৰ অথবা জীপাল কৃষক শ্ৰমিক সংঘ, স্থানীয় যুৱ প্ৰজন্ম, স্থানীয় কৃষক, স্থানীয় জনসাধাৰণেও প্ৰতিৰোধ সংগ্ৰাম কৰিব পৰাৰ অধিকাৰ থাকিব।
ইয়াত কোনো আমাক বাধা দি ৰাখিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতা প্ৰয়োগ কৰি লাঠিচাৰ্জ কৰি তেওঁলোকে পঞ্চতাৰকা খুলিব পাৰিব। আমাৰ জনগণৰ পথাৰত আমিও প্ৰতিৰোধ সংগ্ৰাম আমি গঢ়ি তুলিবলৈ আমি সক্ষম আৰু আমি পাৰোঁ। আমাৰ এইটো অধিকাৰ আছে। এই অধিকাৰ কেতিয়াও আমাৰ পৰা কাঢ়ি নিব নোৱাৰে। এইটো সাংবিধানিক প্ৰদত্ত অধিকাৰ। কাৰণ আমাৰ ঘৰ ভাঙিব, আমাৰ বাৰীৰ গৰু খাব, আমাৰ পথাৰ উচন কৰিব, মহ ঘোলা পথাৰত হাতী ঘোলা পথাৰখন ধ্বংস দি দিব। এই 300-400 হাতী ইয়াৰ পৰৱৰ্তী সময়ত বিচৰণ ক'ত কৰিব? আমাক চাইণ্টিফিকেলি তেওঁলোকে প্ৰুফ কৰক, আমাক এই প্ৰমাণ কৰক কেনেকৈ হাতীক তেওঁলোকে নিয়ন্ত্ৰণ কৰিব, এই হাতীয়ে উপদ্ৰৱ কৰাটোক কেনেকৈ নিয়ন্ত্ৰণ কৰিব। কালিলৈ আমাৰ কোনোবা ভাই এটা গছকি মাৰিব, এই হাতী আহিব কাৰোবাৰ ভঁৰাল ভাঙিব, এই হাতী আহি কাৰোবাৰ গছকি মাৰিব, উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰিব। হাতীয়ে যিমান দূৰলৈকে যাব বলিয়ামি কৰিব, ইমান দূৰলৈকে কাজিৰঙা কি সম্প্ৰসাৰণ কৰিবলৈ গৈ থাকিব। এনেকুৱা অবৈজ্ঞানিক নীতিৰ পক্ষত আমি জীপাল কৃষক শ্ৰমিক সংঘ নাই। যি NGO যি বন বিভাগে কাজিৰঙাক খহনীয়াৰ পৰা ৰোধ কৰিব নোৱাৰে, যি NGO যি বন বিভাগে যি চৰকাৰে কাজিৰঙাৰ পৰিসীমা তেওঁলোকে সংৰক্ষণ আৰু তাক সুৰক্ষা দিব নোৱাৰে, তেনেকুৱা বন বিভাগ, তেনেকুৱা চৰকাৰে, তেনেকুৱা প্ৰকৃতিপ্ৰেমী সংগঠনে আমাক সজাগতা ছাগলী পুহিবলৈ দি, ছবি প্ৰদৰ্শন কৰিবলৈ দি সজাগতা কৰাৰ অধিকাৰ নাই। কোনো কাৰণত এইবাৰ নহ'ব। মুখামুখি দৰকাৰে সংঘৰ্ষ হ'ব, ইয়াত প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তোলা হ'ব। আমি কৈছোঁ যে উই ৱান্ট সলিউশ্যন নট ৰিলিফ। আমি কৈছোঁ যে এনেকুৱা ধৰণৰ তথাকথিত NGO বন বিভাগক আমি গৌৰৱেগ ধ্বনি দিবলৈ আমি বাধ্য হ'ম। আপোনাৰ বাহনখনক লৈ আপুনি সমস্যাৰ সন্মুখীন হৈছে নেকি? অথবা আপোনাৰ বাহনখন মেৰামতিৰ প্ৰয়োজন নেকি? যদি প্ৰয়োজন তেন্তে পলম নকৰিব। আপোনাৰ প্ৰিয় বাহনখনৰ যিকোনো সমস্যা সমাধানৰ বাবে সাজু হৈ আছে RN অটোমোবাইলছ। ডেণ্টিং এণ্ড পেইণ্টিং, মেকানিকেল ৱৰ্কছ, ইলেক্ট্ৰিকেল ৱৰ্কছ, ৰানিং জবছৰ লগতে আন বহুতো সুবিধা উপলব্ধ আমাৰ ৱৰ্কশ্বপত। আমাৰ এক্সপাৰ্ট মেকানিকৰ দলে কম সময়ত আৰু অতি কম খৰচত আপোনাৰ বাহনখনক দিব অন্য এক মাত্ৰা। গতিকে পলম কিয়? আজিয়ে লৈ আহক আপোনাৰ বাহনখন। আমাৰ ঠিকনা RN অটোমোবাইলছ, VIP ৰোড, তিনিচুকীয়া। অধিক তথ্যৰ বাবে যোগাযোগ কৰক 9954526711।